নাইৰালগা হাইস্কুল খেলপথাৰত এখন ডে নাইট হাদুদুদু খেল আয়োজন কৰে। উক্ত খেলখনত উপস্থিত থাকে নাইৰালগা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত শাহজাহান আলী, নাইৰালগা সমবায় সমিতিৰ সভাপতি সাদেক আলী, শিক্ষক আব্দুল বাতেন, জিলা আঞ্চলিক উপ সভাপতি ইমতাদুল হক, নাইৰালগা আঞ্চলিক সভাপতি আব্দুল কালাম আজাদ, গাঁও পঞ্চায়তৰ প্ৰাক্তন সদস্য নুৰ ইছলাম, শাহানুৰ ইছলাম, মুৰব্বী ইমাম আলী আৰু লগতে বিভিন্ন প্ৰান্তৰ গণ্যমান্য ব্যক্তি উপস্থিত থাকি খেলখন সম্পূৰ্ণ কৰিছে। খেলত 11খন দল যোগদান কৰে। প্ৰথম পুৰস্কাৰ লাভ কৰে কাজাইকাটা ষ্টলৰ শ্বকেজ আৰু ষ্টিলৰ শ্বকেজ আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে গুণিমাৰী ড্ৰেছিং আইনা। আজি নাইৰালগা যেটো হাদুদুদু খেল আছে এই বিষয়ে আপুনি কি জনাব? আজি 10টা টিমৰ নাইৰালগা হাদুদুদু খেল হ'ল। বহুত শৃংখলাবদ্ধভাৱে খেলখন হ'ল। ইয়াত কোনো গতিকে আমি আজি যিটো ফাইনেল খেল হ'ল, ফাইনেল খেলত নৰ্মেল টিম আৰু কাজাইকাটা টিম দুটা দলৰ ফাইনেল খেলত উপনীত হ'ল। প্ৰথম পুৰস্কাৰ কি? প্ৰথম পুৰস্কাৰটো হ'ল ষ্টিলৰ গডৰেজ আৰু দ্বিতীয় পুৰস্কাৰটো হ'ল শ্বকেজ। খেলখন কেনেদৰে পালন কৰিলে? খেলখন বহুত শৃংখলাবদ্ধভাৱে দুটা ৰেফাৰী আমাৰ বেলেগ ঠাইৰ পৰা অনা হৈছিলে। দুটা ৰেফাৰীয়ে বহুত ধুনীয়াকৈ জাজমেণ্ট কৰি খেলিলে। নাইলঘাট আমি ভিআইপি টিম বনাম নৰ্মেল টিম দুটা দলক খেলপথাৰত আহিবলৈ আহ্বান। অঞ্চলে হাদুদুদু খেল প্রতিযোগিতা আয়োজন করার উদ্দেশ্য মাত্র একটাই। উদ্দেশ্য হলো আমাদের এই অঞ্চলের যুবক সকলকে, ছোট বড় ভাই বোনদেরকে আনন্দ এবং ফুর্তি এবং মনোরঞ্জন দেওয়ার জন্য আজকে এই খেলার আয়োজন করেছে। তাই আমি ভাবি যে যে বন্ধু সকল, যে যুব বন্ধুরা বা মুরব্বীরা বা আমাদের এই অঞ্চলে কিছুমান সমাজসেবক, যুবক, আমসু এরা 14-15টা দিন ধইরা কিছু এই বৃহত্তর অঞ্চলের গণ্যমান্য ব্যক্তি। নাইৰালগাৰ পৰা নিউজ ৰিপৰ্ট টাইমছ ইন 24।